প্ৰকৃতিক ভাল পোৱা, জনতাৰ মাজত থাকি ভাল পোৱা জুবিন গাৰ্গ কায়িকভাৱে আমাৰ মাজত নাই যদিও তেওঁক জীয়াই ৰখাৰ প্ৰয়াস কৰিছে লাখ লাখ অনুৰাগীয়ে। তাৰে এক প্ৰচেষ্টা স্বৰূপে কুৰিটোলত জুবিন গ্ৰীণছ নামেৰে 4 বিঘা চৰকাৰী ভূমি জুবিন গাৰ্গৰ নামত উদ্যানৰ বাবে উৎসৰ্গা কৰিলে মন্ত্ৰী কেশৱ মহন্তই। লগতে কলিয়াবৰত আয়োজন কৰা হ'ল জাতীয় স্বাভিমান দিৱস। প্ৰয়াত শিল্পীগৰাকীৰ উপজা দিনটোতে কলিয়াবৰৰ মুঠ 122টা জাতীয় সংগঠনৰ উদ্যোগত স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তৰ ব্যৱস্থাপনাত কলিয়াবৰৰ কুঁৱৰীটোলত উদযাপন কৰা হয় জাতীয় স্বাভিমান দিৱস। এই দিৱসতে 53টা নাহৰ গছৰ পুলি ৰোপণ কৰাৰ লগতে অসমৰ সংগীত আকাশৰ ধ্ৰুৱতৰা জুবিন গাৰ্গৰ উপজা দিনটোৰ কাৰ্যসূচীৰে আৰম্ভ কৰে 53টা সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকলে। 3000 আয়তীয়ে পৰিৱেশন কৰিলে দিহানাম, 1000 গায়ন বায়নে পৰিৱেশন কৰে দেৱবাদ্যসমূহ। বড়ো, বঙালী, নেপালী, অসমীয়া ভাষাত মায়াবিনী পৰিৱেশন কৰিলে কেইবা হাজাৰ শিল্পী আৰু ৰাইজে। একেলগে বহু চিত্ৰশিল্পীয়ে পোনপটীয়াকৈ অংকন কৰে জুবিন গাৰ্গৰ চিত্ৰ। জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিছত প্ৰথমটো উপজা দিনত আজি কলিয়াবৰবাসীয়ে কলিয়াবৰৰ 122টা বিভিন্ন সামাজিক সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান একত্ৰিত হৈ জুবিন গাৰ্গৰ যি স্মৰণৰ আয়োজন কৰিলে ইয়াক আমি সকলোৱে প্ৰত্যক্ষ কৰিছোঁ। আজি এই কাৰ্যসূচীৰ কেইবাটাও স্তৰ আছিল। আমাৰ জুবিন গাৰ্গক আমি নাহৰ পুলি ৰোপণেৰে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। জুবিন গাৰ্গক আমি খোল প্ৰসংগৰে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে, আয়তীৰ দিহানামেৰে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু বিভিন্ন জনগোষ্ঠীৰ জুবিনৰ গীতেৰে আমি আজি সকলোৱে সমস্বৰে ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আজি কলিয়াবৰৰ বাবে এটা উল্লেখযোগ্য দিন। কলিয়াবৰবাসীয়ে জুবিন গাৰ্গৰ স্মৰণত স্মৃতি ৰক্ষাৰ বাবে সকলোৱে একত্ৰিত হৈ আমি যি স্থানত আজি থিয় হৈ আছোঁ এই স্থানখিনি জুবিন গ্ৰীণছ নামেৰে কলিয়াবৰৰ নতুন প্ৰজন্মক উৎসৰ্গা কৰিছে, যাতে নতুন প্ৰজন্মই জুবিনৰ প্ৰেৰণাৰে আমাৰ মাজত জুবিনক সদায় জীয়াই ৰাখে। আজি কলিয়াবৰবাসীৰ এইটো এটা আমাৰ মাজত নতুন প্ৰজন্মলৈ দিয়া এক উপহাৰ আৰু জুবিন স্মৰণ। গতিকে আজিৰ কাৰ্যসূচীটো মই আপোনালোকক সকলোৰে হৈ আমাৰ কলিয়াবৰৰ 122টা সংগঠনে আজি জাতীয় স্বাভিমান দিৱস হিচাপে গোটেই কাৰ্যসূচীটো একত্ৰিতভাৱে ইয়াত উদযাপন কৰিলে আৰু অতি ব্যতিক্ৰমীভাৱে প্ৰায় 1 ঘণ্টা 10 মিনিটৰ ভিতৰত এই কাৰ্যসূচী কোনো লানি নিচিগাকৈ, কোনো এংকৰ নোহোৱাকৈ, কোনো ঘোষক নোহোৱাকৈ
কোনো ভাষণ নোহোৱাকৈ কৰা এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। জাতীয় স্বাভিমান দিৱস জুবিন গাৰ্গে জাতীয় স্বাভিমানৰ এক প্ৰতীক। জুবিন গাৰ্গৰ সকলো কাম কাজত প্ৰথমতে এজন জাতীয় স্বাভিমানী ব্যক্তি হিচাপে তেওঁ পৰিস্ফুট হৈছিল। জাতিটোক আগুৱাই নিবলৈ, জাতিটোৰ স্বাভিমান সদায় বৰ্তাই ৰখাবলৈ জুবিনে ক'তো আপোচ কৰা নাছিল। গতিকে তেনে এজন ব্যক্তিৰ নামেৰে জাতিয়ে এইটো জাতীয় স্বাভিমান দিৱস হিচাপে আমি পালন কৰিবলৈ আগবাঢ়িছোঁ। সঁচাকৈয়ে বেদনাদায়ক, এনেকুৱা এজন মহান শিল্পী জুবিন দাক আমি হেৰুৱাইছোঁ বুলি নালাগেই, কিয়নো তেওঁ আমাৰ অসমীয়াৰ শিৰে তেজে তেজে নিগৰি আছে। তেওঁ এখন বহল সাগৰ, হিমালয় পৰ্বতৰ সদৃশ এজন ব্যক্তি। তেওঁ যিখন চকী, তেওঁ যিখন আসন, সেই আসনখন কোনোদিনে পূৰাব নোৱাৰে। আমাৰ অসমৰ যিমান শিল্পী আছে তেখেতে এনেকুৱাই দি থৈ গ'ল। একেধাৰে চিনেমা এক্টৰ, সংগীত পৰিচালক, সকলো বাদ্য বজাব পৰা এজন সুদক্ষ শক্তিশালী গায়ক সেই জুবিন দাক সঁচাকৈ আমি আজি বৰ মিছ কৰিছোঁ। আজি জন্মদিনত দুখ লাগিছে। ময়ো জুবিন দাৰ লগত 150মান গীত জুবিন দাই মোৰ গালে, খুব সুন্দৰকৈ গায়। আৰু জুবিন দাৰ পৰা মই বহুত শিকিছোঁ আৰু প্ৰেৰণা পাইছোঁ। জুবিন দাৰ পৰা শিকিবলগীয়া ঢেৰ আছিলে আৰু মই অলপহে শিকিব পাৰিলোঁ। গতিকে তেওঁৰ অভাৱটো কিন্তু মই প্ৰতিটো ক্ষণে ক্ষণে অনুভৱ কৰিছোঁ। তেখেতক সন্মান জনাই, তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাই এটি গীত এতিয়া এইকেইদিনতে বনাইছিলোঁ। গীতটো হৈছে প্ৰাণৰ জুবিন, 8জন গায়কে গাইছে। গতিকে সেই গীতটো জুবিন দাৰ চৰণ কমলত মই নিবেদন কৰিছোঁ আৰু সেই গীতটো সমূহ সংগীত শিল্পীসকলক বা ৰাইজক শুনিবৰ কাৰণে প্ৰাৰ্থনা জনালোঁ। আকৌ প্ৰাণৰ জুবিন আমাৰ মাজলৈ, গীত কণ্ঠ সংগীতেৰে অসমখন সজাবলৈ, কোটি কোটি অনুৰাগী আছে বাচ্চাই, অসমীয়াৰ বুকুৰ আপোন জুবিন দাদা না। কৃষ্ণৰ চৰণ কমলত কৰিছোঁ ভকতি, পুনৰ জনম লোৱা হে মহান শিল্পী। এইটো গানেই লিখিছিলোঁ। এতিয়া বৰ্তমান আমি ভিডিঅ' চিডিঅ' কৰি পেলাই গানটো ৰাইজৰ মাজলৈ এৰি দিছোঁ। সেয়াই জুবিন দাক প্ৰথমতে আমি কিবা এটা গান লিখিলে জুবিন দাই গোৱাটো বিচাৰোঁ, কাৰণ তেওঁ এনেকুৱাই কণ্ঠত সৰস্বতী বহি আছে। তেওঁ গীতটো গালে মানে গীতটোৱে প্ৰাণ পাই উঠে। ইমান ধুনীয়া উচ্চাৰণ। তেওঁ প্ৰথম পায়েই মই ভক্তিমূলক গীত দিছিলোঁ এটি। তেওঁ তেতিয়া ক'লে তোমাৰ ঘৰ ক'ত, তাৰপৰা তেওঁতো তই কৈ ভাল পায়। তাৰপিছৰ পৰা তই হ'ল, তই হৈয়ে আপোন হ'লোঁ, হৈ বহুতখিনি গান তেওঁ গালে। জুবিন দাৰ লগ পোৱাটো চিৰস্মৰণীয় হৈ থাকিব। আজিৰ এই পবিত্ৰ দিনটোতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিচিহ্ন ৰখা হয় উপজা দিনৰ উদযাপনস্থলীতে। কলিয়াবৰৰ পৰা ৰিদীপ শৰ্মাৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।